এয়া ৰাজস্থানৰ ৰাতিৰ দৃশ্য আমি এতিয়া আহি পাইছোঁ এয়া ৰাণী সতী টেম্পল এইটো হৈছে ৰাণী সতী টেম্পল আৰু টেম্পলত আজি আমি ষ্টে কৰিম 180 rupeesত ইমান এটা ধুনীয়া কামৰা পোৱাটো মানে কি ক'ম আৰু ভাগ্য বুলি ক'ব লাগিব ইমান মানে ভাল কিসমত বুলি ক'ব লাগিব ইমান ধুনীয়া ৰুম মানে ৰুমটো সোমাই ঠাণ্ডা ফিল হৈ গৈছে এচিৰ কোনো প্ৰয়োজনে নাই ইমান ধুনীয়া পৰিষ্কাৰ ৰুম ধুনীয়া ফেন চেন চলি আছে কি যে ভাল লাগিছে মানে কি ক'ম আৰু বহুত ধুনীয়া ৰুমটো টেম্পলত আমি খানা খাবৰ কাৰণে আহিলোঁ আৰু টিকেট কাটিব লাগে তাৰ কাৰণে আৰু খোৱা লোৱাখিনি যে ইমান ধুনীয়া আছিল মানে কি ক'ম মন্দিৰৰ প্ৰসাদ হয় এয়া মন্দিৰৰ প্ৰসাদ হয় আৰু তাৰ কাৰণে টিকেট কাটিছিলোঁ টিকেটত এটা থালিত 50 rupeesকৈ পৰিছে আৰু সৰু বাচ্ছাৰ 35 rupees আৰু ইমান ধুনীয়া খানা শুদ্ধ শাকাহাৰী মন্দিৰৰ প্ৰসাদ হয় আৰু ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ তাৰ কাৰণে ভগৱানক বহুত বহুত ধন্যবাদ মন্দিৰ দৰ্শন আমি কালি ৰাতিপুৱা কৰিম খানাৰ ব্যৱস্থাটো যে ইমান ভাল আছিল খাই সঁচাকৈ বহুত শান্তি পালোঁ একদম ভেজ হয় গোটেইকেইটা চব্জিৰে সোৱাদ বহুত বেলেগ বেলেগ বহুত ভাল লাগিলে খাই